Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 18 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজি প্ৰথম প্ৰশ্ন হৈছে Which port is known as Queen of Arabian Sea? আৰব সাগৰৰ ৰাণী বুলি কোনখন বন্দৰক কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ কোচি। কোচি বন্দৰক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয়। Next question, which of the following is considered the second Kashi in Assam? নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন সি শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। Next question, recently Defense Minister Rajnath Singh inaugurated Siom Bridge in which state? শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনখন ৰাজ্যত সিয়ম দলং উদ্বোধন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশত। শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত সিয়ম দলং উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, where শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ is situated? শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি লখিমপুৰৰ নাৰায়ণপুৰত। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য নাগাৰ্জুন সাগৰ ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ? নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ কৃষ্ণা নদীৰ ওপৰত। নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীৰ ওপৰত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, আসাম ভলীবল এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন অসম ভলীবল সংস্থা কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 1955। 1955 চনত অসম ভলীবল সংস্থা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইজ দ্য বলপক্ৰম নেশ্যনেল পাৰ্ক লোকেটেড? বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি মেঘালয় ৰাজ্যত। মেঘালয় ৰাজ্যৰ দুখন ৰাষ্ট্ৰীয় উদ্যান হৈছে বলপক্ৰম নেশ্যনেল পাৰ্ক আৰু নকৰেক নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, উইথ হুইচ স্পৰ্ট ইজ ধনৰাজ পিল্লাই এছ'চিয়েটেড? ধনৰাজ পিল্লাই কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি হকী। ধনৰাজ পিল্লাই হকী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নিউ নেম অফ ৰাষ্ট্ৰপতি ভৱনছ মোগল গাৰ্ডেন? ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম কি ৰখা হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন বি অমৃত উদ্যান। 2023 বৰ্ষৰ 28 জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম অমৃত উদ্যান ৰখা হৈছে। নেক্সট কুৱেশ্যন, হুইচ দ্য অথৰ অফ দ্য বুক দ্য গাইড? দ্য গাইড নামৰ কিতাপখনৰ লেখক কোন? শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ ইংৰাজীৰ ক্ষেত্ৰত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি আছিল আৰু তেওঁ দ্য গাইড নামৰ বুকখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং পপুলেশ্যন গ্ৰুপছ ফ্ল'জ বুদ্ধিজিম? নিম্নলিখিত কোনটো জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে? শুদ্ধ উত্তৰ হ'ব অপচন বি হামটি। হামটি জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন বি ভাইটি। ভাইটি প্ৰথম অসমীয়া ৰঙীন ছবি হয় আৰু এই ছবিখন 1972 চনত মুক্তি লাভ কৰিছিল। ইয়াক পৰিচালনা কৰিছিল কমল চৌধুৰীয়ে। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল গাৰ্ল চাইল্ড ডে ইজ চেলিব্ৰেটেড অন? ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন চি 24 জানুৱাৰী। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 24 জানুৱাৰীত পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু গ্ৰাণ্ট ওমেন দ্য ৰাইট টু ভোট? মহিলাসকলৰ ভোটদানৰ অধিকাৰ প্ৰদান কৰা পৃথিৱীৰ প্ৰথমখন দেশ কোনখন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি নিউজিলেণ্ড। নিউজিলেণ্ড দেশে মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰথমে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, ডাইট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? ডাইট কোনখন দেশৰ সংসদৰ নাম? শুদ্ধ উত্তৰ অপচন বি জাপান দেশৰ। ডাইট জাপান দেশৰ সংসদৰ নাম হয়। নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ অফ আছাম ইজ এ জুট মিল লোকেটেড? অসমৰ কোনখন ঠাইত মৰাপাট কাৰখানা অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি শিলঘাটত।
অসমৰ শিলঘাটত মৰাপাট কাৰখানা অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাকুম। মাকুম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ভক্তি মুভমেণ্ট ৱাজ অৰ্গেনাইজড বাই? প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰামানুজাচাৰ্য। ৰামানুজাচাৰ্যই প্ৰথম ভক্তি আন্দোলন আয়োজিত কৰিছিল। নেক্সট কুৱেশ্যন, হাউ মাছ টাইম ডাজ ইট টেক ফৰ ছানলাইট টু ৰিচ আৰ্থ? সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8 মিনিটছ 20 ছেকেণ্ড। সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় 8 মিনিট 20 ছেকেণ্ড সময় লাগে। লাষ্ট কুৱেশ্যন, হুইচ আছামিজ পইট ইজ অলছ' ন'ন এজ ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলিও জনা যায়। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক সোধা প্ৰশ্ন আছিল, ইন হুইচ কণ্টিনেণ্ট ইজ শ্ৰীলংকা লোকেটেড? শ্ৰীলংকা কোনখন মহাদেশত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এছিয়া মহাদেশত। শ্ৰীলংকা এছিয়া মহাদেশত অৱস্থিত। আজিৰ প্ৰশ্ন, হোৱাট হেজ নেচাৰেলি ছিপাৰেটেড এছিয়া এণ্ড ইউৰোপ? এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? অপশ্যনছ হৈছে ইউৰাল পৰ্বতমালা, ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ, ভলগা নদী। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।